নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক বদলীকৰণ সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। HRMS পৰ্টেলৰ জৰিয়তে যিসকল শিক্ষাগুৰুৱে বদলীকৰণ লাভ কৰিছিল তেওঁলোকৰ কাৰণে আহি পৰিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে HRMS পৰ্টেলৰ জৰিয়তে বদলীকৰণ লাভ কৰা শিক্ষকসকলৰ তালিকা বিচাৰি এইবাৰ জাননী প্ৰকাশ কৰিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা। যিসকল শিক্ষাগুৰুৱে HRMS পৰ্টেলৰ জৰিয়তে বদলীকৰণ অথবা ট্ৰেন্সফাৰ লাভ কৰিছিল তেওঁলোকৰ তালিকা বিচৰা হৈছে। ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন সুৰঞ্জনা সেনাপতিৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু লগতে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ ইনস্পেক্টৰ অফ স্কুলছ আৰু ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন অফিচাৰসকললৈ HRMS পৰ্টেলৰ জৰিয়তে বদলীকৰণ লাভ কৰা শিক্ষাগুৰুসকলৰ তালিকা বিচাৰি এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰখন ইয়াতে স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে এইখন হৈছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ এখন নিৰ্দেশনা পত্ৰ আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্ট হৈছে ছাবমিশ্যন অফ লিষ্ট অফ ট্ৰেন্সফাৰ অফ টিচাৰ্ছ ৰিলিজ থ্ৰু HRMS পৰ্টেল। অৰ্থাৎ HRMS পৰ্টেলৰ জৰিয়তে বদলীকৰণ লাভ কৰা শিক্ষকসকলৰ বদলীকৰণৰ তালিকা দাখিল কৰা সন্দৰ্ভত এই নিৰ্দেশনা পত্ৰখন প্ৰেৰণ কৰা হৈছে। আৰু এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে I would like to request you to submit the list of transfer orders of teachers issued by the Directorate of Elementary Education Assam through HRMS portal under your jurisdiction with effect from 1st July 2025 till date in the following formats. ইয়াতে কোৱা হৈছে যে 1 জুলাই 2025 পৰা এতিয়ালৈকে HRMS পৰ্টেলৰ জৰিয়তে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনে জাৰি কৰা শিক্ষকসকলৰ বদলীকৰণৰ আদেশৰ তালিকা তলত দিয়া ফৰ্মেটত দাখিল কৰিব লাগিব। আৰু ইয়াতে তলৰ পিনে এটা ফৰ্মেট দিয়া হৈছে। এই ফৰ্মেটটোত 1 জুলাই 2025 তাৰিখৰ পৰা আজিলৈকে যিসকল শিক্ষাগুৰুৱে HRMS পৰ্টেলৰ জৰিয়তে বদলীকৰণ লাভ কৰিছে তেওঁলোকৰ ডাটাখিনি ফিল আপ কৰিব লাগিব। ইয়াতে যিটো ফৰ্মেট দিয়া হৈছে সেই ফৰ্মেটটো যদি আমি ভালদৰে চাওঁ তেনেহ'লে আমি দেখা পাম যে ইয়াতে ট্ৰেন্সফাৰ অৰ্ডাৰ নম্বৰ, ট্ৰেন্সফাৰ অৰ্ডাৰ ডেট, প্ৰিভিয়াছ ডিষ্ট্ৰিক্ট, প্ৰিভিয়াছ ব্লক, ট্ৰেন্সফাৰ ডিষ্ট্ৰিক্ট, ট্ৰেন্সফাৰ ব্লক, জইনিং ডেট সকলোখিনি ইয়াতে উল্লেখ কৰিব লাগিব। তো কি কাৰণে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা HRMS পৰ্টেলৰ জৰিয়তে বদলীকৰণ লাভ কৰা শিক্ষাগুৰুসকলৰ তালিকা বিচৰা হৈছে, তো এই সম্পৰ্কে কোনো ধৰণৰ সঠিক তথ্য এতিয়ালৈকে পোৱা নাই যদিও নিশ্চয়কৈ এয়া শিক্ষকসকলৰ কাৰণে এটা অতি ডাঙৰ খবৰ। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।